নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিছে সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন, যিটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টেজত আছে। আৰু এয়া হৈছে ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট, যিহৰ অধীনত 560 কিলোমিটাৰ দৈৰ্ঘ্যৰ আহমেদাবাদৰ পৰা মুম্বাইলৈ এটা ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন নিৰ্মাণ কৰা হৈছে, যাৰ কাম ক্ষিপ্ৰতৰ আৰু 1-2 বছৰৰ ভিতৰত 2026 চনৰ একচুৱেলি ডেডলাইন। ইয়াৰ ভিতৰত এই বুলেট ট্ৰেইন চলিব, ভাৰতৰ প্ৰথমটো আহমেদাবাদ মুম্বাই বুলেট ট্ৰেইন। তাৰ কাৰণে এয়া সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন আণ্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টেজত আপোনালোকে দেখা পাইছে। এয়া হৈছে প্ৰথমটো বুলেট ট্ৰেইন ষ্টেচন, আৰু ইয়াৰ পৰা আহমেদাবাদলৈ যাব, আৰু আহমেদাবাদ হৈ মুম্বাইলৈ এই বুলেট ট্ৰেইন ষ্টেচন আৰু বুলেট ট্ৰেইন চলিব। আৰু এনেকৈ এয়া আপোনালোকে দেখিছে বুলেট ট্ৰেইন ষ্টেচনৰ এয়া কাম, আৰু ওপৰত এনেকৈ চাওক বহুখিনি কাম অগ্ৰসৰ হৈছে। আৰু এই বুলেট ট্ৰেইন সম্পূৰ্ণ হ'বৰ কাৰণে আৰু 2 বছৰ বাকী আছে, 2026 চন ইয়াৰ ডেডলাইন আছিলে। আৰু চাওঁ এই বুলেট ট্ৰেইন 2026 চনত সম্পূৰ্ণ হয় নে নহয়, কিন্তু আশা কৰোঁ সম্পূৰ্ণ হ'ব। আৰু ইয়াৰ কাৰণে এয়া সাবৰমতী বুলেট ট্ৰেইন নিৰ্মাণস্থলীত মই আকৌ আজি আহিছোঁ, আৰু আপোনালোকক এটা সৰুকৈ ভিডিঅ' বনাই দেখুৱাব চেষ্টা কৰিছোঁ। আৰু ইয়াতে ওখকৈ এনেকৈ ডাঙৰ ডাঙৰ ক্ৰেন লাগি আছে, যিটোৰ সহায়ত কাম সুচাৰুৰূপে কৰা হয়। আৰু আজি বতৰ ধুনীয়া, ফৰকাল বতৰ চক। আৰু এয়া নৰ্মেল যিটো ট্ৰেইনৰ ট্ৰেক দেখিছে। আৰু বৰ্তমান মই আছোঁ ফ্ৰেণ্ডছ, মই এই প্লেটফৰ্মত আছোঁ। এয়া সাবৰমতী ৰেলৱে ষ্টেচন, যিটো পুৰণা ৰেলৱে ষ্টেচন, ইয়াতে মই আজি আছোঁ। আৰু এই সাবৰমতী ৰেলৱে ষ্টেচন এয়াও ৰিন'ভেশ্যন অৱস্থাত আছে। আগলৈ চাওক, সেইপিনে আপোনাৰ এণ্ট্ৰেঞ্চ আছিলে এই সাবৰমতী ৰেল ষ্টেচনৰ। তাৰ পৰা মই আহিছোঁ ফুটপাথ হৈ, আহি পেলাই এই ভাগৰ পৰা, যিটো ভাগত মই থিয় হৈ আছোঁ, ইয়াৰ পৰা ভিডিঅ'টো শ্বুট কৰি আছোঁ। আৰু এয়া হৈছে প্লেটফৰ্ম নম্বৰ 6-7। আৰু এই সাবৰমতী ৰেল ষ্টেচন 7টা প্লেটফৰ্ম আছে, আপোনালোকে দেখিছে। আৰু ইয়াৰ কাষতে এয়া আপোনালোকে নিৰ্মীয়মান বুলেট ট্ৰেইন ষ্টেচন, যিটো সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন, ইয়াৰ কাম আপোনালোকে দেখা পাইছে। আৰু বহুত ডাঙৰ আপোনাৰ ষ্টেচন, 3 মঞ্জিল হয়, আপোনালোকে দেখিছে। আৰু এনেকৈ চব লোহাৰ ফৰ্মা লাগি আছে, আৰু কামো চলি আছে এনেকৈ। আৰু চক, আৰু এনেকৈ আগলৈ খুঁটা আৰু গৈ আছে আগলৈ চক। আৰু এনেকৈ দেখিছে এই সাবৰমতী ৰেল ষ্টেচনৰ যিটো ৰিকনষ্ট্ৰাকশ্যনৰ কাম, এও চলি আছে। তাৰ কাৰণে আপোনালোকে দেখিছে বিশালকায় আপোনাৰ কি ক'ম, ফাৰ্মা বনাই থৈছে, যিটো এই কনষ্ট্ৰাকশ্যনৰ লগত চামিল হ'ব, প্লেটফৰ্ম একচুৱেলি। আৰু যিহেতু এয়া বুলেট ট্ৰেইন আপোনাৰ প্ৰজেক্ট চলি আছে, তাৰ কাৰণে যিটো সাবৰমতী ৰেলৱে ষ্টেচন আপোনালোকে দেখিছে, ইয়াৰ কামো ৰিন'ভেশ্যনৰ কামো চলি আছে। আৰু আগলৈ আপোনালোকে দেখিছে যিটো সাবৰমতী বুলেট ট্ৰেইন মাল্টি মডেল ট্ৰানজিট হাব, যিটো য়েল্ল' আৰু ব্লু কম্বিনেশ্যনত আপোনালোকে দেখা পাইছে। গতিকে এই সাবৰমতী বুলেট যিটো ট্ৰেইন ষ্টেচন, এয়া দেখিছে আণ্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টেজত, এয়া এই সাবৰমতী ৰেলৱে ষ্টেচনৰ লগত কানেক্টেড। আৰু আগলৈ যিটো সাবৰমতী বুলেট ট্ৰেইন ট্ৰানজিট হাব, আৰু আগলৈ থাকিলেগৈ আপোনাৰ আহমেদাবাদ মেট্ৰ'। আৰু এনেকৈ এই কাম চলি আছে। আৰু ইয়াত এনেকৈ চক এই সাবৰমতী ৰেলৱে ষ্টেচনৰ কামো চলি আছে। নতুনকৈ বহুত ওখ ওখ ডাঙৰ ডাঙৰ খুঁটা ইয়াত কনষ্ট্ৰাকশ্যন কৰা আপোনালোকে দেখা পাইছে। আৰু এনেকৈ চক এই সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন, ইয়াৰ কামো ক্ষিপ্ৰতৰ গতিত চলি আছে। তো এনেকৈ আপোনালোকে দেখিছে ফ্ৰেণ্ডছ, ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট, যিটো আহমেদাবাদ মুম্বাই বুলেট ট্ৰেইন প্ৰজেক্ট। ইয়াৰ এটা নতুন আপডেট আকৌ আপোনালোকে আজি দেখা পাইছে। আৰু লগতে এয়া আপোনালোকে দেখিছে সাবৰমতী ৰেলৱে ষ্টেচন, ইয়াৰো ৰিন'ভেশ্যনৰ কাম চলি আছে চক।
আগলৈ যেটো মেইন সাবৰমতি যেটো ৰেল ষ্টেচন তাৰ মেইন এন্ট্ৰেন্স পইণ্ট হয় যেটো আগলৈ কনষ্ট্ৰাকচন দেখিছে আৰু এয়া প্লেটফৰ্ম নম্বৰ 7 হয় এই সাবৰমতি ৰেল ষ্টেচনৰ আৰু ইয়াতে ৰাইট ভাগত আপোনালোকে এনেকৈ দেখা পাইছে তো সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন বহুত দীঘল ৰেল ষ্টেচন আৰু বুলেট ট্ৰেইন ষ্টেচন হেয়া আপোনালোকে দেখা পাইছে আৰু ইয়াত ফাৰ্মা লগাই থৈছে আৰু ফাৰ্মা লগাই ইয়াত সিমেন্ট ঢালাই কৰিব চাগৈ আৰু এনেকৈ আপোনালোকে দেখা পাইছে আহমেদাবাদৰ এটিটো সাবৰমতি ৰেল ষ্টেচন আৰু ৰেলৱে সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন এই কনষ্ট্ৰাকচন সাইডৰ পৰা আপোনালোকে এই ভিডিওটো দেখা পাইছে চক আৰু ইয়াতে ফ্ৰেন্ডছ আপোনালোকে দেখিছে এটা ট্ৰেইন আপোনাৰ লাগেজ ট্ৰেইন গৈ আছে আপোনালোকে দেখা পাইছে লাগেজ ট্ৰেইন গতি কৰি আছে আৰু ইয়াৰ আগভাগলৈ আপোনালোকে যেটো কনষ্ট্ৰাকচন দেখা পাইছে এয়া হৈছে সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন এনেকৈ আৰু এনেকৈ এই যেটো আহমেদাবাদ মুম্বাই বুলেট ট্ৰেইন খুঁটা ইয়াৰ যেটো ওপৰত যেটো বুলেট ট্ৰেইন চলিব তাৰ খুঁটাও ভালেখিনি অগ্ৰসৰ হোৱা আপোনালোকে দেখা পাইছে এনেকৈ আগলৈ আৰু লগতে এনেকৈ এই যেটো সাবৰমতি ৰেল ষ্টেচন এয়াও আপোনালোকে দেখা পাইছে যেটো ৰিনোভেশন ষ্টেজত আছে ইয়াৰ সম্পূৰ্ণকৈ ইয়াক ধুনীয়াকৈ কনষ্ট্ৰাকচন কৰিছেগৈ ৰিকনষ্ট্ৰাকচন তো এনেকৈ আজি ফ্ৰেন্ডছ আপোনালোকক মই এই সাবৰমতি ৰেল ষ্টেচন আৰু সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন দুইটাৰে এটা সৰু এটা নতুন আপডেট দিব চেষ্টা কৰিছোঁ তো আপোনালোকে দেখা পাইছে এই সাবৰমতি ৰেল ষ্টেচন তো ফ্ৰেন্ডছ আপোনালোকে এনেকৈ আজি দেখিছে এয়া সাবৰমতি ৰেলৱে ষ্টেচন আন্ডাৰ ৰিকনষ্ট্ৰাকচন আৰু এয়া হৈছে ফুটপাথ অভাৰব্ৰিজ এই বিশালকায় এই খুঁটাৰ ওপৰত আপোনাৰ টিকি আছে ইয়াৰ ওপৰত আমি অনাগত দিনত খোজ কাঢ়িম আৰু এনেকৈ এই সাবৰমতি যেটো ৰেল ষ্টেচন ইয়াৰ ৰিনোভেশনৰ কাম চলি আছে আৰু লগতে আগলৈ দেখিছে আহমেদাবাদ মুম্বাই যেটো এই সাবৰমতি ৰেল ষ্টেচনৰ ৰেলৱে মানে বুলেট ট্ৰেইন ষ্টেচন ইয়াৰ কাম চলি আছে দেখিছে তো আজিৰ ভিডিওটো ফ্ৰেন্ডছ ইমানতেই সামৰিছোঁ তো ভিডিওটো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব থেংক ইউ